যদি ইয়াতে আচলতে কোনো মঞ্চত উঠিব নোৱাৰে আৰে তোমালোকে আগতে ডিচাইড নকৰিলা কিয় মানুহজনক মাতিছে কিয় মঞ্চত চানমাৰী বিহু সমিতিক ক্ষমা খোজাৰ আদেশ জুবিনৰ কমিটিৰ যিকেইজন মানুহ আছে যিকেইজনে কৰিলে কামটো মই তাকো অনুৰোধ নকৰোঁ কেতিয়াবা আছে আদেশ দিছোঁ ক্ষমা খুজিব লাগিব পূব গুৱাহাটী বিহু সন্মিলনীত শিল্পী দিগন্ত ভাৰতীক অপদস্থ কৰাৰ ঘটনাক লৈ সৰব ৰাজ্যৰ শিল্পী সমাজ ৰাজ্যজুৰি প্ৰতিক্ৰিয়া অব্যাহত থকাৰ সময়তে নলবাৰীৰ হেলচা বিহু মঞ্চৰ পৰাই চানমাৰী বিহু সমিতিলৈ হুংকাৰ জুবিন গাৰ্গৰ মই কাকো অনুৰোধ নকৰোঁ মই আদেশ দিছোঁ ক্ষমা খুজিবই লাগিব চানমাৰী বিহু কমিটি কেইজনমানে অপমান কৰিছে তাত গতিকে মই বেছিকৈ নকওঁ বেছিকৈ ক'লে মই গালি দিম গতিকে কথাটো কওঁ যে সেইটো হ'ব নাপায় আৰ্টিষ্টৰ লগত আৰু তেওঁ অনুষ্ঠান চাবলৈ গৈছিলে তাত মাতি নিছিলে ষ্টেজত গৈ পেলাই অপমান কৰিছে চ' চানমাৰী কমিটিৰ যিকেইজন মানুহ আছে যিকেইজনে কৰিলে কামটো মই কাকো অনুৰোধ নকৰোঁ কেতিয়াবা আছে আদেশ দিছোঁ ক্ষমা খুজিব লাগিব বছ ইফালে বিতৰ্কৰ পিছতে বৃহস্পতিবাৰে নিশা ধুতি পাঞ্জাবী পিন্ধি পূব গুৱাহাটী বিহু মঞ্চত এয়া শিল্পী নীল আকাশ ইটোৰ পাছত সিটো জনপ্ৰিয় গীতেৰে দৰ্শকক মোহাচ্ছন্ন কৰি ৰাখিলে কণ্ঠশিল্পী নীল আকাশে চানমাৰীৰ মঞ্চৰ পৰা বুধবাৰৰ দিগন্ত ভাৰতীৰ অপমানজনক ঘটনাৰ প্ৰতিক্ৰিয়া এনে অবাঞ্ছিত পৰিস্থিতি কাৰো কাম্য নহয় দিগন্তদা আমাৰ গুৰুৰ দৰে তেওঁ মনত আঘাত পালে আমাৰ বেয়া লাগে যোৱা নিশা যোনটো বিতৰ্ক হৈ গ'ল আচলতে আমি একেবাৰে সৰু ল'ৰা আমি বিশেষভাৱে ক'বই নালাগে এইবিলাক কথাত কিন্তু আমিও দুখ পাওঁ এনেকুৱা অবাঞ্ছিত কিছুমান ঘটনা হৈ গ'লে আমাৰো বেয়া লাগে গতিকে যিয়েই নহওক এইখন বিহুৰ বহুত নাম আছে আপোনালোকে হয়তো গম নাপায় আমি যেতিয়াৰ পৰা গান গাইছোঁ তাৰ আগৰ পৰাই কিন্তু আমিও নিবিচাৰোঁ এজন শিল্পী আহি ইয়াত অপমানিত হোৱাটো বা অপমানিত অনুভৱ কৰাটো যিয়েই নহওক ঘটনাক্ৰম যেনেকুৱাই নহওক আপোনালোকে বুজি শুনি সুন্দৰভাৱে অনুষ্ঠানটো আগবঢ়াই নিয়াটোৱে আপোনালোকৰো কৰ্ম আৰু আমাৰো দায়িত্ব গতিকে দুই পক্ষৰ খুব ভাল মিল হৈহে এটা অনুষ্ঠান গঢ় লৈ উঠে আৰু দিগন্তদা আমাৰ একেবাৰে অতি বয়োজ্যেষ্ঠ আমাৰ গুৰুৰ নিচিনা গতিকে তেওঁ যদি মনত দুখ পায় আমাৰো বেয়া লাগে আমি সৰু প্ৰতিক্ৰিয়া কণ্ঠশিল্পী ৰিকু কাশ্যপৰ বুজাবুজি মৰ্মে সকলো সমস্যাৰ সমাধান হ'ব লাগে বিচাৰ প্ৰক্ৰিয়াৰ মাজেৰে এই ঘটনাৰ ফলাফল বেছি ফলপ্ৰসূ হ'ব বুলি প্ৰতিক্ৰিয়া ৰিকু কাশ্যপৰ দুখজনক বিষয় এটা আচলতে আমি কেতিয়াও যি ঘটনা হৈ গ'ল সেই ঘটনাটোৰ উৰ্ধত আচলতে কোনো নাথাকে যিটো ঘটনা হ'ল সেই ঘটনাটোৰ আগতেও জুবলি বাৰৰ লগত হৈছে দীক্ষুদাৰ লগত হোৱা বুলি শুনিছোঁ মইতো গম নাপাইছিলোঁ আজি গম পালোঁ আৰু দিগন্তদাৰ লগত হ'ল গতিকে যিহেতু মই উপস্থিত নাছিলোঁ অনুষ্ঠানটিত দুই পক্ষৰ ভাষ্য শুনি পেলাই আমি কথাখিনি ক'ব লাগিব কাৰণ মই উপস্থিত নাই গতিকে যিয়ে নহওক যাৰে ভুল যিজন কমিটিৰ যিজন ব্যক্তিৰে ভুল তেখেতে দিগন্ত ভাৰতী যিহেতু বহুত বেছি ছিনিয়ৰ মানুহ আমাৰ সমাজখনত অসমীয়া সংগীতৰ বাবে তেখেতৰ কণ্ট্ৰিবিউশ্যন বহুত বেছি হয়তো বিহুৰ ছেক্ৰেটাৰীজনৰে নিজৰ বিহুলৈ ইমানখিনি কণ্ট্ৰিবিউশ্যন নাই যিমানখিনি কণ্ট্ৰিবিউশ্যন দিগন্ত ভাৰতী ছাৰৰ আমাৰ মিউজিক ইণ্ডাষ্ট্ৰীলৈ আছে চিনেমা ইণ্ডাষ্ট্ৰীখনলৈ আছে গতিকে বুজাবুজিৰ মাজৰে চলি যাওক গোটেইখিনি ইফালে পূব গুৱাহাটী বিহু সন্মিলনীৰ সাধাৰণ সম্পাদক হিমন্ত ঠাকুৰীয়াৰ বিৰুদ্ধে এজাহাৰ দাখিল শিল্পী দিগন্ত ভাৰতীৰ হাতৰ পৰা মাইক্ৰফোন কাঢ়ি নিয়া অপমান কৰা ঘটনাক লৈ নলবাৰীত জিলা সাহিত্য সভাৰ এজাহাৰ দাখিল মই নাজানো কোনে কৰিছে এইটো কথা হ'ব নোৱাৰে আমি নলবাৰীৰ কথা প্ৰতিবাদ জনাইছো এইটো ৰাজহুৱা ক্ষমা খুজিবই লাগিব
আৰু দিগন্ত ভাৰতীৰ অপমানৰ পৰা মুক্ত হ'ব লাগিব তেখেত কোনো পথে মঞ্চত নিজে উঠি যোৱা নাছিল দিগন্ত ভাৰতী তেনেকুৱা এগৰাকী শিল্পী নহয় যে তেখেতে নিজে মঞ্চত উঠি গৈ কিবা এটা গান পৰিৱেশন কৰিব আমি জানো তেখেতক গতিকে তেখেতক কোনোবাই নিমন্ত্ৰণ কৰিছিল যোনে নকৰক ৰাজহুৱাভাৱে চানমাৰি বিহু সমিতিয়ে ক্ষমা কৰে কেৱল চানমাৰীৰ ঘটনাই একমাত্ৰ ঘটনা নহয় অনুৰূপ ঘটনা সংঘটিত হোৱাৰ অভিযোগ দক্ষিণ পূব গুৱাহাটী ৰাজগড়ৰ ৰঙালী বিহু সন্মিলনতো গীত পৰিৱেশন কৰি থকা অৱস্থাতেই দৃষ্টি সীমনা নামৰ কণ্ঠশিল্পীগৰাকীক সম্পাদক গৌতম কলিতাই অভব্য আচৰণ কৰাৰ অভিযোগ ইফালে ৰণক্ষেত্ৰলৈ পৰিণত বজালীৰ চৌখুটিৰ বিহু মঞ্চতে শিল্পী ধন্তি দাসক প্ৰহাৰৰ চেষ্টা কমিটিৰ সদস্যৰ বিহু মঞ্চৰ পৰাই বকৰাই দিলে বাদ্যযন্ত্ৰ ব্যুৰো ৰিপোৰ্ট প্ৰথম খবৰ